ল'ৰাৰ নাম ৰবুল ইছলাম আৰু ঘৰৰ পৰা জুলাই মাহৰ 12 তাৰিখৰ দিন 3টা বজাত ঘৰৰ পৰা গুচি গৈছে। তাৰপৰত আমি গুৱাহাটীৰ মানুহৰ হাতত শুনি পাইছোঁ যে গুৱাহাটীতে আছে। আপোনালোকে কোনোবাই যদি গুৱাহাটীত দেখা পায় তেনেহ'লে আপোনালোকক ওই মোবাইলত পিকচাৰ দিয়া আছে, এইটো নাম্বাৰো দিয়া আছে, এই মোবাইল নাম্বাৰত যোগাযোগ কৰিব আপোনালোকে। জুলাই মাহৰ 12 তাৰিখৰ দিনা এই 3টা বজাত সেই ল'ৰাটো এই ঘৰৰ পৰা গুচি গৈছে। এই মোবাইল নিদিয়াৰ কাৰণে খং কৰি মানে ঘৰৰ পৰা গুচি গৈছে। আমাৰ এই ঘৰৰ গুৰি মানুহ, এই ঘৰৰ ওচৰ পাজৰৰ মানুহ এই ল'ৰাটো এই ল'ৰাটোক পোৱা নাই। থানাতো আমি এজাহাৰ দিছোঁ। এই থানাৰ পৰা কৈছে ঠিক আছে, বিচাৰি পালে আমি আপোনাৰ ঘৰত এই যাম, জনাম আৰু। এইটো ল'ৰাটোক পোৱা নাই। সব জেগালৈ বিচাৰিছোঁ, গুৱাহাটীও বিচাৰিছোঁ, কোনোবা ঠাইত তাক পোৱা নাই। যদি আপোনালোকে কোনোবা ঠাইত পায় তেনেহ'লে আপুনি অলপ আপোনালোকে মৰম কৰি মানে আমাৰ ঘৰত এই ফোনটো কৰি দিব।